গোটেই বছৰটোত আমি কিমানবোৰ যে উৎসৱ উদযাপন কৰোঁ, কিন্তু তাতকৈও ভাল কথাটো হৈছে যে ঠাইভেদে সকলোবোৰ উৎসৱৰ নিয়মবোৰ বহুত বেলেগ বেলেগ হয়। এইবাৰ যিহেতু আমি গুজৰাটতে হোলী উদযাপন কৰিলোঁ, গতিকে ইয়াতে আছিলে হোলীৰ আগদিনাখন হোলিকা দহন। মই যিমান দূৰলৈ জানো অসমত হোলিকা দহনৰ নিয়মবোৰ কৰা মই দেখা নাই। আপোনালোকে যদি আগতে ক'ৰবাত দেখিছে প্লিজ কমেণ্টত জনাব। হোলিকা দহনৰ ষ্টৰিটোতো আমি সকলোৱে জানো। হিৰণ্যকশিপুই নিজৰ পুত্ৰ প্ৰহ্লাদক মাৰিবৰ কাৰণে বহুত ধৰণৰ উপায় অৱলম্বন কৰিছিলে, আৰু তাৰে মাজত হৈছে এইটো এটা। হোলিকা আছিলে হিৰণ্যকশিপুৰ ভণ্টি, যিয়ে বৰদান পাইছিলে যে তেওঁক জুয়ে একো অনিষ্ট কৰিব নোৱাৰে, আৰু সেইমতে হোলিকাই জ্বলি থকা জুই একুৰাত প্ৰহ্লাদক কোলাত লৈ বহি গৈছিলে। কিন্তু সেই জুইকুৰাত প্ৰহ্লাদৰ একো নহ'ল আৰু হোলিকা সেই জুইকুৰাত জ্বলি মৰিল। তেতিয়াৰ পৰাই হোলীৰ আগদিনাখন ৰাতি এনেকৈ হোলিকা দহন চেলিব্ৰেট কৰে কিছু কিছু ঠাইত, আৰু ইয়াত এই জুইকুৰাত আচলতে বেয়া শক্তিৰ নাশ হয় সেয়া বিশ্বাস কৰা হয়। ইয়াৰ মানুহবোৰে খুব ধুমধামেৰে এইটো উদযাপন কৰে, আৰু লগতে এনেকৈ কিবা কিবি প্ৰসাদো দিছিলে। প্ৰসাদ বুলিয়েই কৈছোঁ, আৰু যিহেতু মোৰ কাৰণে নতুন আছিলে গতিকে মই বহি নীৰৱ দৰ্শকৰ নিচিনা সকলোখিনি উপভোগ কৰিলোঁ। খুবেই ভাল লাগিলে। আৰু লগতে সেইদিনাখন ৰাতি সকলোৱে মৰমতে সকলোৰে গালত অকণমান অকণমান ৰং দিয়ে। প্ৰি হোলী চেলিব্ৰেশ্যন বুলিয়ে ক'ব পাৰি এক প্ৰকাৰৰ। গতিকে এয়া আছিলে আমাৰ প্ৰথম হোলিকা দহনৰ এক্সপিৰিয়েঞ্চ। আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আজিলৈ ইমানেই, বাই।